আপুনি এগৰাকী সাংবাদিক, অভিনেতা, অভিনেত্ৰী, মডেল হৈ কেৰিয়াৰ গঢ়িব বিচাৰে নেকি? যদি বিচাৰে তেন্তে যোগাযোগ কৰক নিউজ নাও। যোগাযোগৰ নম্বৰটো হৈছে 9954474988। নমস্কাৰ, এটি গুৰুত্বপূৰ্ণ বাতৰি লৈ নিউজ নাওৰ ষ্টুডিঅ'ত মই মুকিবুল হুছেইন। ধুতি কুৰ্তা জাতীয় সাজপাৰ পৰিধান কৰি ঢোল পেঁপা গগনাৰে পাঠদান যোৰহাটৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী শ্ৰেণীকোঠা। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। ধুতি কুৰ্তা জাতীয় সাজপাৰ পৰিধান কৰি ঢোল পেঁপা গগনাৰে পাঠদান যোৰহাটৰ এখন বিদ্যালয়ৰ ব্যতিক্ৰমী শ্ৰেণীকোঠা। উল্লেখযোগ্য যে অসমীয়া জাতিৰ আত্মাৰ প্ৰতীক জাতীয় উৎসৱ বিহু এতিয়া কেৱল চোতাল বা উৎসৱৰ মঞ্চতেই সীমাবদ্ধ নহয়, শৈক্ষিক ক্ষেত্ৰতো লাভ কৰিছে এক নতুন স্বীকৃতি। বিহু এই বিষয়টো বিহু সুৰক্ষা সমিতিৰ লগত আলোচনা কৰি পেলাই এটা উচ্চতৰ মাধ্যমিক শাখাত বিহুটো নতুনকৈ সংযুক্ত কৰা হৈছে। আৰু আমাৰ কলেজতো এইবছৰ নতুনকৈ আমি বিহুটোৰ বিষয়টো অনুকূলিত কৰিছোঁ। আৰু ইয়াৰ কাৰণে আমি আমাৰ বিদ্যালয় পৰিদৰ্শিকা মহোদয়ৰ সন্মতি সাপেক্ষে আৰু বিহু সুৰক্ষা সমিতিৰ লগত আলোচনা কৰি পেলাই আমি বিহু বিষয়টো কৰিছোঁ। আচলতে বিহুটো বুলি কোৱাৰ গ'লে অসমীয়া জাতিৰ এটা বিহুটো স্বাভিমান, আৰু বিহুটো সকলো প্ৰাণৰ মাজত আছে। আমি যে নতুন প্ৰজন্মই আগৰ পৌৰাণিক যিখিনি বিহুৰ বিষয়ৰ অৰিজিনটো আছিলে, সেই অৰিজিনৰ পৰা বৰ্তমানলৈকে যি বস্তু জানিব লাগে সেইখিনি যাতে সম্পূৰ্ণ শিক্ষা হয়, আৰু সেইকাৰণে আমি ব্যৱহাৰিক পাঠ্যক্ৰমটো অন্তৰ্ভুক্ত কৰিছিলোঁ। আৰু আজি ছাত্ৰ ছাত্ৰীসকলে ইয়াত যেতিয়া শিকিছে, আপোনালোকে দেখিছে বৰ সুন্দৰকৈ হেৰি কৰিছে। গতিকে এইটোৰ ক্ষেত্ৰত আমি গৌৰৱান্বিত হৈছোঁ যে আমাৰ নতুন প্ৰজন্মই অন্ততঃ বিহুটো ভালকৈ শিকিব, ভালকৈ জানিব, আৰু বিহুৰ লগতে আমাৰ জাতীয় যিবিলাক লোক সংস্কৃতিৰ পৰম্পৰাগত যিবিলাক কথা আছে সেই কথাবিলাকো ইয়াতে জানিব। অসম ৰাজ্যিক শিক্ষা পৰিষদৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণীত বিহু পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰাৰ পাছতেই যোৰহাটৰ এখন বিদ্যালয়ত দেখা গ'ল এক ব্যতিক্ৰমী আৰু ব্যৱহাৰিক পাঠদানৰ দৃশ্য। যোৰহাটৰ ব্ৰিলিয়েন্স একাডেমীত একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক লৈ বিহু বিষয়ক ব্যৱহাৰিক পাঠ্যক্ৰম আৰু বিহু পাঠদান আৰম্ভ। এই উপলক্ষে বিদ্যালয়খনৰ শ্ৰেণীকোঠাত সৃষ্টি হয় এক উৎসৱমুখৰ পৰিৱেশ। শিক্ষক শিক্ষয়িত্ৰীসকলে ধুতি কুৰ্তা চাদৰ মেখেলা আদি জাতীয় সাজপাৰ পৰিধান কৰি ঢোল পেঁপা গগনা আদি লোকবাদ্যক লৈ বিহুৰ ইতিহাস, তাৎপৰ্য আৰু সাংস্কৃতিক মূল্যবোধৰ সম্পৰ্কে পাঠদান কৰে। কেৱল শিক্ষকসকলেই নহয়, ছাত্ৰ ছাত্ৰীসকলেও জাতীয় সাজপাৰ পৰিধান কৰি শ্ৰেণীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ'ল। পাঠদানৰ সময়ত বিহু নৃত্য, বিহুগীত, লোকবাদ্য আৰু বিহুৰ সামাজিক তাৎপৰ্যৰ ওপৰত ব্যৱহাৰিক জ্ঞান প্ৰদান কৰা হয়। ভাল লাগিছে, যিহেতু মোৰ গাঁৱতে জন্ম, সেইকাৰণে সৰুৰে পৰা অকণ বিহুৰ লগত জড়িত হৈ আছিলোঁ। তথাপিতো ছাৰে, যিহেতু মই লজিক এণ্ড ফিলচফি পঢ়াওঁ, ছাৰে মোক দায়িত্বটো দিলে, সেইকাৰণে পঢ়াই আছোঁ তাহাঁতক নিজৰ সীমিত জ্ঞানেৰে। আৰু বিশেষকৈ মানে বিহু সুৰক্ষা সমিতিয়ে 3 দিনীয়া মানে শিক্ষকসকলৰ প্ৰশিক্ষণ দিছিলে, আৰু তাতে বহুত কথা শিকিব পাৰিলোঁ। যদিও অলপ জানিছিলোঁ, বহুত কথা শিকিলোঁ। তাৰে ইহঁতক অলপকৈ শিকাই আছোঁ। তাহাঁতি কিমান শিকিছে নাজানো, তথাপিতো শিকাই আছোঁ। আৰু আমি যিহেতু অলপহে জানো, সেইকাৰণে আমি বিহু সুৰক্ষা সমিতিৰ লগত এপ্লিকেশ্যন দি পেলাই তেওঁলোকক নিমন্ত্ৰণ জনালোঁ, আৰু তেওঁলোক আহি এতিয়া আজি 3 নম্বৰটো দিন, আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে বহুখিনি উপযোগিতা লাভ কৰিছে। যিহেতু আপোনালোকে দেখা পাইছেই, সিহঁতি বহুতখিনি লাভান্বিত হৈছে। এনে ব্যতিক্ৰমী পাঠদানত ছাত্ৰ ছাত্ৰীসকলৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা পৰিলক্ষিত হ'ল। এই বিশেষ শ্ৰেণীকোঠাত যোৰহাট বিহু সুৰক্ষা সমিতিৰ বিষয়ববীয়াসকল আৰু বিহু বিষয়ৰ অভিজ্ঞ শিক্ষকসকলো উপস্থিত থাকি পাঠদানত সহায় আগবঢ়ায়। বিদ্যালয় কৰ্তৃপক্ষৰ মতে এই ব্যৱহাৰিক শিক্ষাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলৰ মাজত নিজৰ জাতীয় সংস্কৃতিৰ প্ৰতি সচেতনতা আৰু গৌৰৱবোধ অধিক শক্তিশালী হ'ব। উল্লেখযোগ্য যে এতিয়াৰ পৰা বিহু এক বিষয় হিচাপে বিদ্যালয়সমূহত পাঠদান কৰা হ'ব, যিয়ে আগন্তুক প্ৰজন্মক নিজৰ সাংস্কৃতিক সংৰক্ষণৰ দিশে উৎসাহিত কৰিব। বহুত মানে আনন্দ লাগিছে, এইটো কাৰণে আনন্দ প্ৰকাশ কৰিছোঁ। বিশেষকৈ বিহু সুৰক্ষা সমিতিৰ অপ্ৰাণ চেষ্টাত আৰু সকলোৰে সহযোগত আমাৰ শিক্ষা সংসদত এই কথাটো যেতিয়া উত্থাপন হ'ল, আৰু তেখেতসকলেও সাদৰে বহুত চিন্তা চৰ্চাৰ মাজেদি এইটো মানে তেওঁলোকে একচেপ্ট কৰিলে, হেৰি কৰিলে, কৰি পেলাই আমাৰ ক'লে যে বিহু সুৰক্ষা সমিতিয়ে এই কামখিনি অকণমান আগবাঢ়িব লাগে। যিহেতুকে এই আমাৰ শিক্ষকসকল হওক, আমাৰ ছাত্ৰ ছাত্ৰীসকল হওক, পৰীক্ষা আহি আছে, গতিকে অকণমানতো সেইটো দিশত আগবাঢ়িব লাগিব। আৰু সেই মৰ্মে আমাৰ শিক্ষকসকলকো শিক্ষক ভৱনতে যোৰহাট জিলাৰ হৈ পেলাই আমি তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰিছিলোঁ।
কৰিছিলোঁ আৰু আমাক দায়িত্ব দিছিল যোৰহাট জিলাৰ হিচাপে বহুত কেইগৰাকী আমাৰ পুৰুষ মহিলাক আৰু সেই মৰ্মে আমি প্ৰদান কৰি পেলাই তেখেতসকলক অকণমান পৰিণত কৰা হৈছিলে আৰু তেখেতসকলে সেই তাত্ত্বিক দিশটোৰ ওপৰত ইতিমধ্যে বিভিন্ন ধৰণৰ মানে উচ্চতৰ মাধ্যমিকত মানে প্ৰথম বৰ্ষত ক'বলৈ গ'লে বৰ আনন্দিত হৈছোঁ আৰু নিজকে খুবেই সৌভাগ্য অনুভৱ কৰিছোঁ। মই মোৰ গুৰুৰ পৰা যিখিনি আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ সৰুৰে পৰা বিহুৰ লগত যিহেতু জড়িত হৈ আছোঁ আৰু সেইখিনিকে আমাৰ ছাত্ৰ ছাত্ৰীক দিবলৈ পাই খুবেই ভাল লাগিছে। তেওঁলোকে আঁকোৱালিও লৈছে আৰু চৰকাৰকো ধন্যবাদ জ্ঞাপন কৰিছোঁ এনে এক সুবিধা তেওঁ আমাক দিয়াৰ বাবে। আৰু সেয়েহে মানে আমাৰ যিসকল আমিও নৱপ্ৰজন্ম আৰু আমাৰ যিখিনি একেবাৰে জুনিয়ৰ তেওঁলোকেও এইখিনি লৈ পেলাই আগবাঢ়িব পাৰিছে। আশা কৰোঁ তেহেঁতি এই সংস্কৃতিটো আমাৰ আৰু আগুৱাই লৈ যাওক তাৰেই কামনা কৰিছোঁ। আচলতে মানে আমি সৰুৰ পৰাই যেনেকৈ বায়ে কৈছে আমি অলৰেডি মানে সৰুৰ পৰাই এইবিলাক বস্তু শিকি অহা নিচিনা, কিন্তু মানে যেতিয়া এইখিনি বস্তু এতিয়া পাঠ্যপুথিত যেতিয়া মানে অন্তৰ্ভুক্ত হৈ গৈছে খুব ভাল লাগিছে আচলতে, যে এতিয়া বহুতখিনি বস্তু আচলতে আমিও নিজেও নতুনকৈ শিকিব পাইছোঁ আৰু তেওঁলোককো আমি শিকাব পাৰিছোঁ, তেওঁলোকেও আমাৰ পৰা শিকিব পাইছে, আমিও তেনেকৈ আমাৰ মানে ছাৰহঁতৰ পৰা আমাৰ গুৰুখিনিৰ পৰা শিকিব পাইছোঁ। সেইকাৰণে আচলতে বহুত ভাল লাগিছে। ব্যৱহাৰিক বিহুত যিখন আমাৰ পাঠ্যপুথি আছে তাত যিখন গগনাৰ চেও আছে মই সেইখনে বজাই শুনাই দিছোঁ। অনুপম বৰাৰ ৰিপৰ্ট নিউজ নাও।